প্ৰিয় দৰ্শক মোৰ হাতত আছে UGCৰ এটা নটিফিকেশ্যন য'ত এটো কথা কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আন্ডাৰ গ্ৰেজুৱেট কোৰ্স বৰ্তমান কৰি আছে আৰু তেওঁলোকে পোষ্ট গ্ৰেজুৱেট কোৰ্স কৰিব বিচাৰিছে আৰু তেওঁলোকে চেন্ট্ৰেল ইউনিভাৰ্চিটিত কৰিব বিচাৰিছে বা বহুকেটা ষ্টেট ইউনিভাৰ্চিটিত কৰিব বিচাৰিছে য'ত CUET PGৰ স্কোৰ বিচৰা হয় Central University to PG score CUET PG score লাগেই আৰু ষ্টেটতো লাগে কিছুমান সবতে নহয় কিছুমান প্ৰাইভেটতো লাগে সবতে নহয় গতিকে চেন্ট্ৰেলতো খাটাং লাগেই এটা CUET PG পৰীক্ষা বহু অলপ বছৰ হ'ল এই পৰীক্ষা পাতি আছে কিন্তু অহা বছৰ 2025 চনৰ পৰা কিছু কথা চেঞ্জ হোৱাৰ কথা কৈছে তাৰ বাবে এটা নটিফিকেশ্যন জাৰি কৰিছে বৰ্তমান এয়া ৰিভাইজ মেথডোলজি বুলি কৈছে আৰু এই ৰিভাইজ মেথডোলজি অতি সোনকালেই নটিছৰ ৰূপ ল'ব নটিছ মানে বৰ্তমান এয়া ড্ৰাফট বুলি কৈছে অলপ দিনৰ পিছতেই আপোনালোকক এই নিয়মৰ বিষয়ে অৱগত কৰিব UGCয়ে পাব্লিক নটিছ দি এতিয়া যদি আপোনালোকে কিবা ফিডব্যাক দিব বিচাৰে দিব পাৰে কিন্তু মই ইয়াত ফিডব্যাকৰ কথা নকওঁ কি চেঞ্জ হৈছে বা কি কথা সন্নিবিষ্ট কৰা হৈছে CUET 2025 ৰ বাবে তাৰ বিষয়ে মই কিছু কথা কম CUET UGৰো বহুতখিনি কথা চেঞ্জ কৰা হৈছে ঠিক তেনেকৈ CUET PGৰো বহুতখিনি কথা চেঞ্জ কৰিছে নম্বৰ 1 2025 চনৰ Common University Entrance Test Postgraduate Subject 2025 ৰ বাবে the exam is to be conducted once a year in computer based test CBT mode প্ৰতি বছৰে এবাৰে পৰীক্ষাটো পতা যাব আৰু হেয়া কম্পিউটাৰ বেসড হ'ব মানে কম্পিউটাৰ স্ক্ৰিনত উলাই থাকিব সময়মতে আৰু সময়মতে হেতু গুছিও যাব টাইম আউট হলে তা গতিকে সময় থাকুতেই আপোনালোকে প্ৰশ্নৰ উত্তৰটো কৰিব লাগিব মানে মাল্টিপল চয়েস কোৱেশ্চন থাকিব হেতুৱে আপোনালোকে আৰু চালে হ'ল মানে চুজ কৰিলে হ'ল কোনটো শুদ্ধ আপোনালোকৰ মতে সেকেন্ড the duration of the exam will be 90 minutes as per subject per paper and will be uniform across all the paper প্ৰতিটো পেপাৰ বাবে আপুনি লাগিলে ইংৰাজী কক অসমীয়া কক বা সোশিয়োলজি ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ কমাৰ্চ যিয়ে নকক কিয় প্ৰতিটো বিষয়ৰ বাবে 90 মিনিট হ'ব পাৰ সাবজেক্ট 90 মিনিট তাৰ মানে 1 ঘণ্টা 60 180 গতিকে 180 নহয় 90 মিনিট হ'ব বুজি পালে খুব বেছি দেৰি নহয় এতিয়া অলপ কমালে নেকি টাইমটো মই সিওৰ নহয় all the questions will be compulsory and there will be negative mark আৰু এটাও প্ৰশ্ন এৰিব নোৱাৰিব সকলো প্ৰশ্নই কম্পালসৰি হ'ব আৰু নেগেটিভ মাৰ্ক থাকিব The medium of examination will be bilingual আৰু পৰীক্ষাটো bilingual ফৰ্মত হ'ব হিন্দীত থাকিব ইংৰাজীত থাকিব ল্যাঙ্গুৱেজৰ যদি সাবজেক্ট হয় তেতিয়া বেলেগ আৰু অসমীয়া হলে অসমীয়া ভাষাতে আহিব বেঙ্গলী হলে বেঙ্গলী ভাষাতে আহিব ঠিক তেনেকুৱাকে উৰ্দু হলে উৰ্দু ভাষাতে আহিব তেনেকুৱা কথা তাৰপিছত the standard of questions will be as was for CUET PG 2024 2024 চনৰ যেটো CUET PG ৰ কোৱেশ্চন পেপাৰ আছিল প্ৰতিটো বিষয়ৰে আপোনাৰ যেটো বিষয় হয় হেতু আপুনি চুজ কৰি লওক হেতুৰ ষ্টেণ্ডাৰ্ডটো একে ষ্টেণ্ডাৰ্ড 2025 চনৰ কোৱেশ্চন পেপাৰটো মেইনটেইন কৰা হ'ব তাৰ মানে যদি আপোনালোকে 2025 চনৰ কাৰণে প্ৰিপাৰেচন কৰিছে এতিয়া 2024 চনৰ যি কোৱেশ্চন পেপাৰ আপোনালোকে গুগলত যদি চেক কৰে উলাই পৰিব হেতুৱে ফলো কৰাটো ভাল তেনেকুৱা প্ৰশ্ন তেনেকুৱা প্ৰিপাৰেচন কৰা ভাল তেনেকুৱা প্ৰশ্ন আহিব বা তেনেকুৱা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা হ'ব বুলি কৈছে 5 The general paper is to be redesigned to cater to skill based and certain professions based on UG knowledge so that universities can use it for programs in those areas আৰু general paper এনেকুৱাকে ৰিডিজাইন কৰা হ'ব য'ত স্কিল বেছৰ কথা থাকিব কিছুমান প্ৰফেশনৰ লগত জড়িত বিশেষকৈ UG নলেজটো চাব যাতে ইউনিভাৰ্চিটিয়ে হেতু নিজৰ প্ৰগ্ৰামত ভৰাব পাৰে গতিকে আপোনালোকে সেই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ চোৱাই ভাল হেতুৱে বেষ্ট 2023 চনৰো আছে কিন্তু 23 চনৰ মতে হয়তো নাহিব পাৰে ইয়াত কৈছে যে 24 চনৰটো চাব হেতুৱে মিনিমাম ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰা যাব হাত all admissions will be made using CUET PG scores and in compliance with the UGC guideline in this regard আৰু
প্ৰতিটো এডমিশ্যন চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ সকলো এডমিশ্যনেই ইয়াত কিন্তু সকলো বুলি কৈছে গতিকে ষ্টেটো হৈ যাব পাৰে চিয়'ৰ নহয় কিন্তু ইয়াত বিশেষকৈ চেণ্ট্ৰেলৰ কাৰণে ব্যৱহাৰ কৰাৰ কাৰণে মই চেণ্ট্ৰেল বুলি কৈছোঁ ফাইনেল নটিফিকেশ্যন ওলালেহে কথাবোৰ জল পটপট হ'ব CUET PG স্ক'ৰৰ দ্বাৰাহে এডমিশ্যন হ'ব কৈছে কোনো বেলেগ ৰাস্তা নাই CUET PG স্ক'ৰ যদি ভাল আপুনি কৰে ভাল ইউনিভাৰ্চিটি পাব নহ'লে নাপাব কথাটো হেতু আৰু UGCৰ যি নিয়ম আছে যি গাইডলাইন আছে হেতু ফলো কৰা যাব however a university may decide the weightage of CUET PG score for admission to specialized courses কিন্তু যদি ইউনিভাৰ্চিটিয়ে নিজাববীয়াকৈ বিচাৰে যে নহয় আমি CUET PG স্ক'ৰটো বাৰু ল'ম কিন্তু আমি আমাৰো অলপমান নিজাববীয়া চাম হেতু পাৰিব কিন্তু CUET PG স্ক'ৰ ওয়েটেজ দিব পাৰিব খালি হেতু স্পেশালাইজড কোৰ্সৰ কাৰণে হ'ব কিছুমান কোৰ্স স্পেশালাইজড কোৰ্স থাকে যেটো কোৰ্স মানে সকলো সব বিশ্ববিদ্যালয়ত নাথাকিবও পাৰে গতিকে তেনে বিশ্ববিদ্যালয়ে নিজৰ CUET PG স্ক'ৰ মানে যেটো দেখাব ছাত্ৰ ছাত্ৰীয়ে হেতু ওয়েটেজ দিব পাৰিব গতিকে এই হাতটা কথাই কৈছে CUET PG বিষয়ে আশা কৰো আপোনালোকে গম পালে আৰু যদি আমি JNU দিল্লী ইউনিভাৰ্চিটি জামিয়া মিলিয়া ইউনিভাৰ্চিটি কথা কওঁ তেতিয়াহ'লে হেবোৰ অলপ টপ ইউনিভাৰ্চিটি হয় টপ ইউনিভাৰ্চিটি হোৱাৰ কাৰণে তাত কিন্তু বহুত স্ক'ৰ পাব লাগিব আপোনালোকে বহুত স্ক'ৰ পালেহে আপোনালোকে তাত সিট পাব নহলে সিট পোৱাটো দিগদাৰ হৈ যাব গতিকে আপোনাৰ যিয়ে সাবজেক্ট নহওক কিয় PGৰ আপুনি হে সাবজেক্টৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি চলাওক কাৰণ জানুৱাৰীত চাগে নটিফিকেশ্যন দিবই আৰু ফেব্ৰুৱাৰী মাৰ্চ মানত এডমিটটো ওলাই মাৰ্চ মানত চাগে পৰীক্ষা দিবগৈ লাগিব আপোনালোকে এপ্ৰিলতো আপোনালোকৰ নিজৰে পৰীক্ষা হ'ব হেতু কথা গতিকে সময় কম আশা কৰোঁ আপোনালোকে বুজি পালে আৰু প্ৰিপাৰেচন চলাই যাব ধন্যবাদ